হয়, আমি পোনপ্ৰথমে আজি লাচিত সেনা অসম থলগুৰি মুখ্য কাৰ্যালয়লৈ সকলো সাংবাদিক বন্ধুসকললৈ স্বাগতম জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু আজি এটা খুব বিশেষ কাৰণত আমি এখন সংবাদমেল সম্বোধন কৰিবলগীয়া হ'ল আৰু সংবাদমেলখন হ'ল ইতিমধ্যে আমাৰ লাচিত সেনা অসম থলগুৰিৰ দুজনমান আচলতে সদস্যই যি আপোনাৰ ডকাইতি নিচিনা এটা কাণ্ডত লিপ্ত হৈ আপোনালোকৰ ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি আমাৰ দৃষ্টিগোচৰ হৈছিল আৰু দৃষ্টিগোচৰ হোৱাৰ পাছতে আচলতে আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি গগন কলিতাদেৱৰ উপস্থিতিত আমি কাৰ্যনিৰ্বাহী এখন সভা আমি জৰুৰীভাৱে আমি অনুষ্ঠিত কৰি তেখেতলোক দুইজনকে আচলতে বহিষ্কাৰ কৰা হয় আৰু বৰ্তমান আচলতে দুলাল দত্ত আৰু চন্দন ওৰফে চন্দন নামৰ যিজন ব্যক্তি আচলতে নাম আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি দেখা পাইছোঁ, তেখেতক ইতিমধ্যে আমি 10 দিনৰ আগতে আচলতে আমি আমাৰ সংগঠনটোৰ পৰা সংগঠনৰ বিৰুদ্ধে আচলতে কাৰ্যকলাপ কৰাৰ কাৰণে আমি তেখেতক বহিষ্কাৰ কৰা হৈছিল। কিন্তু এতিয়া বৰ্তমান যিজন মনোৰঞ্জন দত্ত আৰু মনোৰঞ্জন বৰুৱাৰ নামৰ আচলতে ব্যক্তিজনে যি ডকাইতি কাণ্ডৰ লগত আচলতে জড়িত হোৱাৰ অপৰাধত আমি সংগঠনটোৰ পৰা আচলতে বহিষ্কাৰ কৰা হৈছে। আৰু এটা কথা আমি ক'বই লাগিব, যিহেতু আমি জাতিৰ স্বাৰ্থত স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত সমগ্ৰ অসমত আমি বিভিন্ন প্ৰান্তৰ আচলতে ডেকা বন্ধুসকল বা আমাৰ যুৱকসকল আচলতে সংগঠনত কাম কৰিবৰ কাৰণে আহে, কিন্তু অহাৰ পাছত আচলতে কিছুমান ব্যক্তিসকল আচলতে এনেকুৱা কিছুমান যদি সংগঠন বিৰোধী কাৰ্যকলাপৰ লগত জড়িত যদি হ'বলগীয়া হয় আৰু তেনেকুৱা ব্যক্তিসকলে আচলতে অপৰাধ যিহেতু অপৰাধী আৰু সেই অপৰাধ কৰা ব্যক্তিজনক আচলতে যোনেই নহওক XYZ যোন নহওক অসম আৰক্ষী প্ৰশাসনে খুব তীব্ৰতাৰে আচলতে তদন্ত কৰি আচলতে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি লাচিত সেনা অসম থলগুৰিৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। যিহেতু অপৰাধৰ কোনো জাতি নাই আৰু অপৰাধ কৰাৰ ব্যক্তি আচলতে সকলো আচলতে মনৰ আচলতে যিটো আমাৰ মনৰ মাজত যিটো অসুৰৰ ভাৱ থাকে আচলতে সেই ভাৱটোৰ প্ৰত্যেকজন ব্যক্তিৰ আচলতে মনৰ মাজত থকা ভাৱটো আচলতে আমি দেখা নাপাওঁ। যিহেতু আমাৰ সংগঠনৰ মাজতো তেনেকুৱা ব্যক্তি আছিলে, গতিকে আমি আমাৰ এই সংক্ৰান্তত আপোনালোকৰ মাজত আচলতে খুব স্পষ্টকৈ আমি জনাই দিব বিচাৰিছোঁ যে আমাৰ দুইজন সতীৰ্থ, বৰ্তমান এজন আমাৰ যিজন দুলাল দত্ত আচলতে ওৰফে চন্দন, তেখেত 10 দিনৰ আগতে আমি যিহেতু বহিষ্কাৰ কৰিছোঁ আৰু দ্বিতীয়জন আচলতে মনোৰঞ্জন বৰুৱাকো আমি সংগঠনৰ মজিয়াৰ পৰা আচলতে তেখেতক আমি বহিষ্কাৰ কৰা হৈছে। হয়, আমি পোনপ্ৰথমে আজি লাচিত সেনা অসম থলগুৰি মুখ্য কাৰ্যালয়লৈ সকলো সাংবাদিক বন্ধুসকললৈ স্বাগতম জনাইছোঁ, আন্তৰিক ধন্যবাদ জনাইছোঁ। যিহেতু আজি এটা খুব বিশেষ কাৰণত আমি এখন সংবাদমেল সম্বোধন কৰিবলগীয়া হ'ল আৰু সংবাদমেলখন হ'ল ইতিমধ্যে আমাৰ লাচিত সেনা অসম থলগুৰিৰ দুজনমান আচলতে সদস্যই যি আপোনাৰ ডকাইতি নিচিনা এটা কাণ্ডত লিপ্ত হৈ আপোনালোকৰ ইতিমধ্যে সংবাদ মাধ্যমৰ যোগেদি আমাৰ দৃষ্টিগোচৰ হৈছিল আৰু দৃষ্টিগোচৰ হোৱাৰ পাছতে আচলতে আমি কেন্দ্ৰীয় সমিতিৰ সভাপতি গগন কলিতাদেৱৰ উপস্থিতিত আমি কাৰ্যনিৰ্বাহী এখন সভা আমি জৰুৰীভাৱে আমি অনুষ্ঠিত কৰি তেখেতলোক দুইজনকে আচলতে বহিষ্কাৰ কৰা হয় আৰু বৰ্তমান আচলতে দুলাল দত্ত আৰু চন্দন ওৰফে চন্দন নামৰ যিজন ব্যক্তি আচলতে নাম আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি দেখা পাইছোঁ, তেখেতক ইতিমধ্যে আমি 10 দিনৰ আগতে আচলতে আমি আমাৰ সংগঠনটোৰ পৰা সংগঠনৰ বিৰুদ্ধে আচলতে কাৰ্যকলাপ কৰাৰ কাৰণে আমি তেখেতক বহিষ্কাৰ কৰা হৈছিল। কিন্তু এতিয়া বৰ্তমান যিজন মনোৰঞ্জন দত্ত আৰু মনোৰঞ্জন বৰুৱাৰ নামৰ আচলতে ব্যক্তিজনে যি ডকাইতি কাণ্ডৰ লগত আচলতে জড়িত হোৱাৰ অপৰাধত আমি সংগঠনটোৰ পৰা আচলতে বহিষ্কাৰ কৰা হৈছে। আৰু এটা কথা আমি ক'বই লাগিব, যিহেতু আমি জাতিৰ স্বাৰ্থত স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত সমগ্ৰ অসমত আমি বিভিন্ন প্ৰান্তৰ আচলতে ডেকা বন্ধুসকল বা আমাৰ যুৱকসকল আচলতে সংগঠনত কাম কৰিবৰ কাৰণে আহে, কিন্তু অহাৰ পাছত আচলতে কিছুমান ব্যক্তিসকল আচলতে এনেকুৱা কিছুমান যদি সংগঠন বিৰোধী কাৰ্যকলাপৰ লগত জড়িত যদি হ'বলগীয়া হয় আৰু তেনেকুৱা ব্যক্তিসকলে আচলতে অপৰাধ যিহেতু অপৰাধী আৰু সেই অপৰাধ কৰা ব্যক্তিজনক আচলতে যোনেই নহওক XYZ যোন নহওক অসম আৰক্ষী প্ৰশাসনে খুব তীব্ৰতাৰে আচলতে তদন্ত কৰি আচলতে কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি লাচিত সেনা অসম থলগুৰিৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। যিহেতু অপৰাধৰ কোনো জাতি নাই আৰু অপৰাধ কৰাৰ ব্যক্তি আচলতে সকলো আচলতে মনৰ আচলতে যিটো আমাৰ মনৰ মাজত যিটো অসুৰৰ ভাৱ থাকে আচলতে সেই ভাৱটোৰ প্ৰত্যেকজন ব্যক্তিৰ আচলতে মনৰ মাজত থকা ভাৱটো আচলতে আমি দেখা নাপাওঁ। যিহেতু আমাৰ সংগঠনৰ মাজতো তেনেকুৱা ব্যক্তি আছিলে, গতিকে আমি আমাৰ এই সংক্ৰান্তত আপোনালোকৰ মাজত আচলতে খুব স্পষ্টকৈ আমি জনাই দিব বিচাৰিছোঁ যে আমাৰ দুইজন সতীৰ্থ, বৰ্তমান এজন আমাৰ যিজন দুলাল দত্ত আচলতে ওৰফে চন্দন, তেখেত 10 দিনৰ আগতে আমি যিহেতু বহিষ্কাৰ কৰিছোঁ আৰু দ্বিতীয়জন আচলতে মনোৰঞ্জন বৰুৱাকো আমি সংগঠনৰ মজিয়াৰ পৰা আচলতে তেখেতক আমি বহিষ্কাৰ কৰা হৈছে।